মন্ত্ৰী কেশৱ মহন্তৰ ব্যক্তিগত উন্নতি হৈ আছে, আদিবাসী ৰাইজৰ একো উন্নতি কৰা নাই মহন্তই। বেলেগ জেগাত তেখেতসকলে উন্নতিৰ একো চিন্তাধাৰা নকৰে, একমাত্ৰ ব্যক্তিগত হিচাপে উন্নতি হৈ আছে, ৰাইজৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। আৰু আমি য'ত থিয় হৈ আছো এই ৰাস্তাখনত ডাবল কেৰিং যদি বাইক আহে বা ছিংগেল হ'লেও বেলেঞ্চ নাইকিয়া হৈ যায়। এই ৰাস্তাটোৰ গতি এনেকুৱা। এই ৰাস্তা বনোৱা কমেও 15 বছৰমান হ'ল, কিন্তু আজি পৰ্যন্ত ৰিপেয়াৰিংৰ নামত এটা শিল গিটি বা এটোপাল আলকাতৰা একো দিয়া নাই। স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে চিকিৎসাৰ ক্ষেত্ৰত তেওঁৰ পৰা একো সহায় নাপালোঁ, ওলোটাই 2 লাখ টকা ধাৰহে লাগিল। মন্ত্ৰী মহোদয়ে আমাক যি দিছে তাৰ দুগুণ প্ৰত্যুত্তৰ 26ত দিম। 26ত আমি প্ৰত্যুত্তৰ দিমেই। 2023 চনত মোৰ হাৰ্ট এটেক হৈছিল। সেইটো সময়ত মোক জকলাবন্ধা এডমিট কৰা, জকলাবন্ধাৰ পৰা পঠিয়াই দিলে তেজপুৰৰ পৰা গুৱাহাটী। তেতিয়া তাত মানে বাজেট আহি গ'ল 3 লাখ টকা, যে হাৰ্ট অপাৰেশ্যন কৰিব লাগিব। সেইটো সময়ত মই ভাবিছোঁ কি, মই কলিয়াবৰৰ হওঁ, কলিয়াবৰত আমাৰ স্বাস্থ্যমন্ত্ৰী আছে, গতিকে মোৰ ইমান এটা হেৰেছমেণ্ট নহ'ব বুলি। কিন্তু মই মন্ত্ৰী ফালৰ পৰা তিল সমানো সুবিধা নাপালোঁ, বৰং মই 2 লাখ মান টকা ধাৰ হ'লোঁ, ধাৰ হৈ এতিয়াও ধাৰ মাৰিয়ে আছোঁ। গতিকে মন্ত্ৰীজনে আমাৰ নিচিনা দুখীয়া মানুহৰ প্ৰতি কোনোদিনা চকী দিয়া নাই বুলি মই ভাবোঁ। আমাৰ কলিয়াবৰত আদিবাসী এলেকাত এনেকুৱা পদবিলাকৰ অৱস্থা, আগন্তুক নিৰ্বাচনত মন্ত্ৰী মহোদয়ে আমাক যিখিনি দিছে তাৰ ফলস্বৰূপ ডাবুলকে আমি দিম বুলি সংবাদ মাধ্যমৰ জৰিয়তে জনালোঁ। আদিবাসী ৰাইজে কৰমলৈ নিমন্ত্ৰণ দিলে আহিবলৈ আহৰি নাই মন্ত্ৰীৰ। অংগনবাড়ীৰ সাজপাৰ বিতৰণ কৰিবলৈ হ'লে আহে মন্ত্ৰী কেশৱ মহন্ত। ব্যক্তিগত লাভালাভৰ ক্ষেত্ৰতহে মন্ত্ৰী কেশৱ মহন্ত আহে। আমাৰ ইয়াত যেতিয়া কৰম হ'ল, দুটা কৰম হ'ল 2 বছৰত, আমি মাতিলোঁ তেতিয়া সময় নাই। আজি কিছুদিন আগত অংগনবাড়ীৰ ড্ৰেছখিনি বিতৰণ কৰিবলৈ মন্ত্ৰী মহোদয় নিজেই আহিছিল। গতিকে ৰাইজে যেতিয়া মাতে তেতিয়া নাহে। তেখেতৰ ব্যক্তিগত হিচাপত যদি কিবা দেখা পায় যে এইটোত গ'লে মোৰ ভাল হ'ব, তেনেকুৱা ক্ষেত্ৰত আহে। মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে। কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচা অঞ্চলৰ আদিবাসী লোকসকল অতবছৰে প্ৰতাৰণা আৰু বঞ্চনাৰ বলি হৈ অহাৰ পাছতো মূৰ তুলি চাবলৈ সময় নাই মন্ত্ৰী কেশৱ মহন্তৰ। 15 বছৰ ধৰি এটা গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ বাবে মন্ত্ৰীগৰাকীক আহ্বান জনাই অহাৰ পাছতো কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে হাতীগাঁৱৰ আদিবাসী ৰাইজে। কেৱল পথেই নহয়, অন্যান্য অভাৱ অভিযোগৰ প্ৰতিও মন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ গুৰুত্ব নাই বুলি আক্ষেপ আদিবাসী লোকসকলৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণে প্ৰতি চাহ বাগানৰ আদিবাসী লোকসকলৰ উন্নতি হৈ অহা বুলি দাবী কৰাৰ পাছতো কিন্তু তেওঁৰে মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ পদবীধাৰী মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিতে দুৰ্ভোগ ভুগিছে আদিবাসী লোকসকলে। কেলিডেনৰ পৰা নিজৰি গাঁও সংযোগী পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে গাঁওবাসী। ৰাইজৰ অভিযোগ, আমাক STV নালাগে, নিৰ্বাচনত জয়ী হোৱাটোৱেই এইখন চৰকাৰৰ একমাত্ৰ লক্ষ্য। আদিবাসীৰ প্ৰকৃত উন্নয়ন বিচাৰিলে তেওঁলোকৰ সমস্যাসমূহ নিৰ্বাচনৰ পূৰ্বে সমাধান কৰিব লাগে। চৰকাৰে কৈছে যে আদিবাসীসকলক STV দিম বুলি কোৱাৰ পিছত এওঁলোকে STV উল্লেখ কৰিছে। STV মানে আমি নাজানো, আমাক STV নালাগে। আৰু চৰকাৰে যোনটো আগন্ত যিকেইটা কংগ্ৰেছ চৰকাৰ আছিলে এওঁলোকক STৰ কথা কৈছিলে, কিন্তু এওঁলোকৰ মানে মেইন মাষ্টাৰ মাইণ্ড কথা হ'ল এওঁলোকে ইলেকশ্যন জিকিব লাগে। এওঁলোকে ইলেকশ্যন জিকিবলৈ মানে এইটো এটা কথা ৰাইতা হেৰি কৰি আছে। যিহেতু এওঁলোকে যদি আদিবাসীৰ ডেভেলপমেণ্টৰ কথা ভাবে তেতিয়াহ'লে এওঁলোকে ভোটৰ ইলেকশ্যনৰ আগতেই কৰি দিব লাগে। চাহ শ্ৰমিকে উচিত মূল্য নোপোৱাৰ বাবে উপায়ন্তৰ হৈ বহিৰাজ্যত কাম কৰিবলৈ যাবলগীয়া হৈছে। মনৰ দুখতে ভোট দিবলৈ ঘৰলৈ নাহে বহিৰাজ্যৰ পৰা। যিকেইটা নেকি হাজিৰাৰ কথাটো বহুত দিনেই কৈ আছে, এই 10 টকা 20 টকা বঢ়াই আছে। আজি গাঁৱৰ বাগিচাৰ মানুহখিনি বেংগলোৰ কেৰেলাত কাম কৰিব কিয় যোৱা হৈছে? ল'ৰা ছোৱালীয়ে কিয় গৈছে? তাত পইচা বেছি আছে। সেইখিনি যদি আমাৰ অসমতে পোৱা হ'লে আমাৰ ল'ৰা ছোৱালী, আমাৰ দাদা বাইদেউসকলে নগ'লে হয়। এওঁলোকৰ ভোটৰ সময়তো কিছুমানে নাহে, কথাটো কিয়? আৰু ইলেকশ্যন এওঁলোকে ভোট দি কিনে যদি এওঁলোকৰ মনৰ যি দুখ আছে সেইখিনি যদি ফিল আপ কৰিব নোৱাৰে চৰকাৰে, তে চৰকাৰক আমি বাচিখিনি চিটত বহোৱা আমাৰ কি পাৰ্থক্য থাকিল? চৰকাৰে কথা কৈ থাকিব, আমি শুনিয়ে থাকিম, সেই
ইলেকশ্যনৰ সময়ত এওঁলোকে ভোট লৈয়ে থাকিব নেকি? অত বছৰে বঞ্চনা প্ৰতাৰণাৰ বলি হৈ অহাৰ পাছত এতিয়া ধৈৰ্যৰ বান্ধ ছিঙি গৈছে আদিবাসীসকলৰ। কেশৱ মহন্তক গুৰিৰ পৰাই উভালি পেলোৱাৰ হুংকাৰ হাতীগাঁৱৰ আদিবাসীসকলৰ। কিন্তু এইবাৰ নহ'ব। 2026ত যিমান হাতীগাঁৱৰ বাসী আছো, যিমান AJSS আমাৰ এই আচাৰ ল'ৰা আছে, যিমান ঘৰৰ যিমান পৰিয়াল আছো, যিমান দাদা বাইদেউ আছো, আমি চবেই হুকিয়াই দিছো। এইবাৰ কিন্তু আমি কেশৱ ছাৰক আমি একোৱে কোৱা নাছিলো এতিয়ালৈকে। কেশৱ ছাৰক 20 বছৰলৈকে জিকালো, জীয়াই ৰাখিলো। এইবাৰ কিন্তু আমি জীয়াই নাৰাখিম, এওঁৰ ডাইৰেক্ট গুৰিতে কাটিম। এইটো কিন্তু আমাৰ যিমান হাতীগাঁওবাসী হওক, কেলেডিংবাসী হওক, চাকমুঠি মই চবে আমি মিলি একেবাৰে হুকিয়াই দি আছো। আৰু আজি আমি এইটো সৰু মৰু নিউজ কৰিছো, আৰু ডাঙৰ নিউজ কৰিব আছে, আপোনালোকে চাই ল'ব। ফল 000, তাৰ বাহিৰে একো দেখা নাপালো। যেতিয়া নেকি ইলেকশ্যনৰ সময়তে আহে আৰু কয় যে ৰাস্তা দিলো, সেই দলং দিলো। এই অলপ আগতে 1-2 সপ্তাহৰ আগতে হাতীগাঁও LP স্কুলত আহিছিলে, তেতিয়াও কুৱেশ্যন কৰিলো, এওঁ জবাব দিব নোৱাৰাত এওঁ হ'ব বোলে চাম বাৰু বৈখিনি আমাৰ পলালে। আমাৰ ইয়াতে আমাৰ এই সম্পাদক আছে, হাতীগাঁও আঞ্চলিকৰ ছেক্ৰেটাৰী, এওঁ সুধিছিলে কুৱেশ্যন, 3টা কুৱেশ্যন সুধিছিলে। হাতীগাঁৱত আপোনাক জিকাৰ পিছত হাতীগাঁওবাসীক, হাতীগাঁৱৰ ল'ৰা ছোৱালীক কেইজনক চাকৰি দিলে, সেইটো কথা সুধিলে, এওঁ ক'ব নোৱাৰিলে। বেলেগ এজনক সুধি আছিলে কেইজনক চাকৰি দিলো বুলি সুধিলে। এওঁৱে বিধায়ক হয়, এওঁ মন্ত্ৰী হয়, হাতীগাঁৱত ক'ত কিমানজন দিছে সেইটো ক'ব নোৱাৰে নেকি? চাকমুঠিত বোলে 2জন দিছে, কেলেডিঙত 2জন দিছে। এওঁ সামাজিক উন্নয়ন একোৱে দেখা নাই। আমাৰ কেশৱ ছাৰৰ পৰা যি আশা কৰিছিলো আমি 20 বছৰ আগতে, যি আশা কৰি এওঁক মানে আমাৰ লিডাৰ হিচাপে আমি গণ্য কৰিছিলো, এই লিডাৰ হিচাপত এতিয়া মানে গণ্য কৰিবলৈ আমাৰ সাহস নাই, আৰু নকৰো। নিশ্চয়কৈ চৰকাৰৰ বৰমূৰীয়াসকলৰ পৰা আৰু কিমান প্ৰতিশ্ৰুতি শুনিব এইসকল ৰাইজে। উন্নয়নৰ নামত ফলাফল শূন্য, কিন্তু আদিবাসী সমাজৰ লগতে অন্যান্য সাধাৰণ ৰাইজেও হজম কৰি যাবলগীয়া হৈছে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি। কামত হ'লে একো নাই। সেয়েহে পুনৰ কৈছো, এটেনশ্যন মন্ত্ৰী কেশৱ মহন্ত মহোদয়, সময় থাকোঁতে গুৰুত্ব দিয়ক আপুনি, অন্যথা আপোনাক বৰ্জন কৰিবলৈ সাজু এইসকল আদিবাসী লোক। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।